বিশ্বনাথ চাৰিআলিৰ দম্পতীক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড স্বামী জিতেন ভূমিজ পত্নী মনিকা ভূমিজক কাৰাদণ্ড সশ্ৰম কাৰাদণ্ডৰ লগতে 15,000 টকা জৰিমনা বিহে এটি শিশুক যৌন নিৰ্যাতনৰ অভিযোগত দোষী সাব্যস্ত হয় দুয়োৰে বিৰুদ্ধে ভতিজীৰ সৈতে অপকৰ্ম কৰাৰ অভিযোগ উত্থাপন হৈছে বিশ্বনাথ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে এই নিৰ্দেশ প্ৰদান কৰিছে মাননীয় ববিতা খত্ৰীৰ আদালতে দুজন আসামী ক্ৰমে জিতেন ভূমিজ আৰু মনিকা ভূমিজক 20 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 15,000 টকাৰ জৰিমনা বিহে জিতেন ভূমিজ আৰু মনিকা ভূমিজ সম্পৰ্কত স্বামী স্ত্ৰী হয় জিতেন ভূমিজে তেওঁৰ 16 বছৰীয়া ভতিজাক ধৰ্ষণ কৰাৰ বাবে পক্সো আইনৰ সেকশন 6 মতে 20 বছৰ সশ্ৰম কাৰাদণ্ড লগতে 15,000 টকাৰ জৰিমনা বিহে আৰু মনিকা ভূমিজে তেওঁৰ স্বামীক ধৰ্ষণ কাৰ্যত সহায় কৰাৰ বাবে পক্সো আইনৰ সেকশন 17 মতে 20 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 15,000 টকাৰ জৰিমনা বিহে